Hello everyone. Mami Tamil reduction series to আমাৰ যেহেতু চলি আছে আজি এটা নতুন এপিসোডৰ হৈতে আজি বহুত দিনৰ পাছত আপোনালোকৰ সন্মুখলৈ এটা নতুন ওয়ার্কআউটৰ হৈতে মই খেতাইছো তো প্ৰথমতে হৈ গল যে এইদিনটো ওয়ার্কআউট কৰা নাই সাগে কাৰণ বিহু চলি আছিল পিছে এতিয়া বিহুটো শেষ বিহু বন্ধ গল এতিয়া পিছে আপোনালোকৰ ওয়ার্কআউট বা ডেইলি যোগা কৰিবলৈ আপোনালোকে স্টার্ট কৰিলে নে নাই যদি নাই কৰা কিন্তু আজিৰ পৰাই কৰক মোৰ লগত আজি এটা নতুন ওয়ার্কআউট আমি একেলগে আৰম্ভ কৰিম কিন্তু তাৰ আগতে প্ৰথম মই আপোনালোকক সুধিবলৈ বিচাৰিছো জানিব বিচাৰিছো যে মই যে কৈ থাকো মাসল এংগেজ কৰিব মাসলখিনি স্কুইজ ইন কৰি পিনি কৰিব সেই মাসল এংগেজ কৰি ৰাখিব আপোনালোকে জানিছে নে নাই মাসল এংগেজ কৰিলেহে আমি প্ৰত্যেকটো মুভমেন্টৰ প্ৰত্যেকটো ওয়ার্কআউটৰ ম্যাক্সিমাম বেনিফিট পাব পাৰিম তেতিয়াহে আমি আমাৰ এবডোমেন মাসলছখিনি টোন কৰি ৰাখিব পাৰিম মাসল সেপাৰেশনৰ সমস্যাটো নাইকিয়া কৰিব পাৰিম সেগিং বেলি সমস্যাটো নাইকিয়া কৰিব পাৰিম তো মাসল আমি কেনেকৈ এংগেজ কৰো ইনহেল কৰিলো exhale কৰি স্কুইজ ইন কৰি এবডোমেন মাসলছখিনি একদম টাইট কৰি ওপৰলৈ টানি ৰাখিম আপোনালোকে এই ধৰণে চুলেও গম পাব যে আপোনালোকৰ মাসলছখিনি পুৰা টাইট হৈ এংগেজ হৈ আছে তো তেনেধৰণে মাসল এংগেজ কৰি আমি প্ৰত্যেকটো মুভমেন্ট প্ৰত্যেকটো ওয়ার্কআউট কৰিবলৈ চেষ্টা কৰিব লাগিব তেন্তে আহক আমি আজি দেখাবলৈ গৈ থকা এই মুভমেন্টে বেলি ফেট ৰিডাকচনৰ লগতে বা এবডোমেন মাসল টোন কৰাৰ লগতে ওভাৰঅল ওয়েট লছতো আমাক হেল্প কৰিব দণ্ডাসনত বহি থকাৰ পৰা ইনহেল এণ্ড এক্সহেল কৰি এবডোমেন মাসলছখিনি স্কুইজ ইন কৰি এংগেজ কৰি তে ইনহেল কৰি হিপ আপ কৰি গৈছো ৰিভাৰ্স টেবল টপ হিপ ডাউন কৰি আহিছো দণ্ডাসন মাসল কিন্তু এংগেজ হৈ আছে ডিউৰিং দিস মুভমেন্ট একদম টাইট হৈ স্কুইজ ইন কৰি মাসলখিনি হোল্ড কৰি ৰাখিছো কিন্তু ব্ৰিডিং নৰ্মেল ৰাখিছো আমি ইনহেল কৰি হিপ আপ ফ্ৰম দা ফ্লোৰ এক্সহেল কৰি হিপ ডাউন টু দা ফ্লোৰ কৰিছো এই ধৰণে 10 বাৰকে তিনিটা সেট আপোনালোকে কৰিবলৈ চেষ্টা কৰক ম্যাক্সিমাম বেনিফিটৰ কাৰণে কিন্তু এবডোমেন মাসল এংগেজ কৰিবই লাগিব তো এই ধৰণে কৰক নেক্সট আকৌ এটা ধুনীয়া মুভমেন্ট লৈ অতি সোনকালে আপোনালোকৰ সন্মুখত উপস্থিত হ'ম আজিলে বাই